নমস্কাৰ জ্যোতিষা পৰামৰ্শলৈ আপোনাক স্বাগতম। আজি আমি যাত্ৰাৰ দিশৰ ওপৰত আলোচনা কৰিম, অৰ্থাৎ কোন কোন নিৰ্দিষ্ট বাৰত আৰু নিৰ্দিষ্ট নক্ষত্ৰত কোন কোন দিশত যাত্ৰা কৰিব নালাগে। জ্যোতিষাস্ত্ৰত তাৰ এটা নিৰ্দিষ্ট উপায় দিয়া হৈছে। ভাৰতীয় পৰম্পৰা আৰু হিন্দু সভ্যতাত নানা গ্ৰন্থত তাৰ কথা উল্লেখ আছে। সেই নিৰ্দিষ্ট দিনকেইটাত বা সেই নিৰ্দিষ্ট নক্ষত্ৰত যদি সেই দিশত যাত্ৰা কৰা হয়, তেতিয়া কেতিয়াও সুফল প্ৰাপ্তি নহয়, অৰ্থাৎ কৰ্মসিদ্ধি নহয়। বিশেষকৈ মই বাৰে বাৰে কৈ আহিছোঁ, বিশেষ কোনো কাৰ্যত যেতিয়া আপুনি সফল হ'বৰ কাৰণে যাব, ইণ্টাৰভিউৱে হওক, কোনোবা আপুনি সম্পত্তি ল'বৰ কাৰণেই হওক, অফিচ কাছাৰীত কিবা সমস্যাই হওক, যেতিয়া আপুনি নিৰ্দিষ্ট দিশত যাত্ৰা কৰিবলগীয়া হয় কাৰোবাক লগ কৰিবলৈ কৰ্মসিদ্ধিৰ বাবে, তেতিয়া এই নিয়মখিনি মানি লোৱাটো উচিত। তাৰ কাৰণে দুটা কথা আছে, এটা হৈ গ'ল দিশাশুল, এটা হৈ গ'ল বিদিশাশুল। যেতিয়া আমি নিৰ্দিষ্ট যিকেইটা আমাৰ দিশ আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, সেইকেইটাৰ যিকেইটা উপায় আছে সেইকেইটা কয় দিশাশুল, আৰু আন যিকেইটা উপায় আছে ঈশান কোণ, আগ্নেয় কোণ, নৈಋত্য কোণ আৰু বায়ব্য কোণ, সেইকেইটাৰ যিকেইটা উপায় আছে সেইকেইটা কয় বিদিশাশুল। এতিয়া দিশাশুললৈ আহোঁ আমি। পূব দিশত কেতিয়াও সোমবাৰ আৰু শনিবাৰে শুভ কাৰ্যৰ কাৰণে যাত্ৰা কৰা নহয়। যদি সেই দিনটোত জ্যেষ্ঠা নক্ষত্ৰ পৰে তেতিয়া সি অতি বৰ্জিত হৈ পৰে। পূব দিশত সোমবাৰ আৰু শনিবাৰে যাত্ৰা কৰিব নালাগে, আৰু জ্যেষ্ঠা নক্ষত্ৰ পৰিলে আৰু একেবাৰে বৰ্জিত হৈ পৰে, সেইটো কোনোদিন কোনো কাৰণত শুভফল আপোনাৰ প্ৰাপ্তি নহ'ব। ঠিক তেনেকৈ দক্ষিণ দিশত যদি যাত্ৰা কৰে, বৃহস্পতিবাৰে আপুনি কেতিয়াও যাত্ৰা কৰিব নালাগে শুভ কামৰ বাবে, আৰু যদি সেইটো পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ পৰে তেতিয়া একেবাৰে বৰ্জিত হৈ যায়। ঠিক তেনেকৈ পশ্চিম দিশত ৰবিবাৰ আৰু শুক্ৰবাৰ, দেওবাৰ আৰু শুক্ৰবাৰে কেতিয়াও যাত্ৰা কৰিব নালাগে। যদি ৰোহিণী নক্ষত্ৰ পৰি যায় সেই দিনটোত, তেতিয়া একেবাৰে বৰ্জিত হয়, তেতিয়া একেবাৰে কৰ্মসিদ্ধি নহয়। ঠিক তেনেকৈ উত্তৰ দিশত মংগল আৰু বুধবাৰে উত্তৰ দিশত যাত্ৰা কৰিব নালাগে শুভ কাৰ্যৰ কাৰণে, আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ যদি পৰে তেতিয়া একেবাৰেই বৰ্জিত হৈ পৰে। এতিয়া আমি বিদিশাশুললৈ আহোঁ। ঈশান দিশত অৰ্থাৎ নৰ্থ ইষ্ট ডাইৰেকশ্যনত বুধবাৰ আৰু শনিবাৰে কেতিয়াও যাত্ৰা কৰিব নালাগে। ঠিক তেনেকৈ আগ্নেয় কোণত, চাউথ ইষ্ট কোণত সোমবাৰ আৰু বৃহস্পতিবাৰে কেতিয়াও যাত্ৰা কৰিব নালাগে। ঠিক তেনেকৈ নৈಋত্য দিশত, চাউথ ৱেষ্ট দিশত দেওবাৰ আৰু শুক্ৰবাৰে যাত্ৰা কৰা একেবাৰে বৰ্জিত। আৰু ঠিক তেনেকৈ বায়ব্য দিশত, বিদিশাত নৰ্থ ৱেষ্ট বায়ব্যত, তাত মংগলবাৰে কেতিয়াও যাত্ৰা কৰিব নালাগে। এতিয়া আমি দুটা কথা আছে ইয়াতে, যাত্ৰা আমি যেতিয়া আমি যাত্ৰা কৰোঁ শুভ ফল প্ৰাপ্তিৰ কাৰণে, যাত্ৰা কৰিম, যাত্ৰা আমি কৰিম আমাৰ ঘৰৰ মন্দিৰৰ পৰা, নাইবা আমাৰ ঘৰৰ মুখ্য যিটো ৰুম সেইটোৰ পৰা, য'ত আমি পত্নীৰ বাসস্থান, সেই ঘৰটোৰ পৰা যাত্ৰা কৰাৰ কথা শাস্ত্ৰত কৈছে। গতিকে আপুনি যেতিয়া কোনো দিশত যাত্ৰা কৰিব কিবা শুভ কামৰ কাৰণে, তেতিয়া আপুনি এই নিয়মকেইটা আপোনালোকে ফ'ল' কৰিব, নিশ্চয় সুফল পাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।